এয়া আমি আহিছোঁ উত্তৰগুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত। এই গাড়ী চলাই আছে ৰাতুল দা, এই সন্দীপ দা, এই কাৰ্তিক দা আৰু এয়া মই নিজেই। আমি গৈ আছোঁ শৰাইঘাট ব্ৰিজেদি গৈ আছোঁ দৌল গোবিন্দ মন্দিৰলৈকে। এই আমি আহি পালোহি। এই গাড়ী ৰাখিছোঁ, ইয়াত পাৰ্কিং কিমান যে গাড়ী। আমি গৈ গৈ এঠাইত গাড়ীখন ৰাখিলোঁ। এয়া পাৰ্কিঙত থকা গাড়ীবিলাক। এই আমি মন্দিৰ আহি পাইছোঁহি। এই মন্দিৰ দৰ্শন কৰিছোঁ। এয়া কিমান মানুহ, কিমান ঠাইৰ পৰা মানুহবিলাক আহিছে। প্ৰত্যেকেই মন্দিৰ দৰ্শন কৰিব আহিছে এই হোলী উৎসৱত। ইয়াত বহুত ভাল হয়, বহুত দিন হয় ইয়াতে। এয়া মোৰ তালুতো হোলী লগাই দিছে, যিহেতু মোৰ মূৰত চুলি একেবাৰে কম। এয়া চাওক কেনেকুৱা এটা উৎসৱ মুখৰ পৰিৱেশ। সকলোৰে মুখত এটা আনন্দ ফূৰ্তি। ভাল লাগিছে এনেকুৱা এটা পৰিৱেশত আহি। আমি সঁচাই আনন্দিত হৈছোঁ। থেংক ইউ।